জুবিন দাক ন্যায় দিয়ক ন্যায় দিয়ক জুবিন দাক ন্যায় দিয়ক ন্যায় দিয়ক জুবিন দাক ন্যায় দিয়ক ন্যায় দিয়ক জাষ্টিছ ফৰ জুবিন গাৰ্গ জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন গাৰ্গ জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন গাৰ্গ হয় এনেদৰে বৰ্তমান সময়ত আমি জুবিন দা ন্যায়ৰ কাৰণে আমি এনেদৰে প্ৰতিবাদ কৰিব লগা হৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি ক'ব লগা হৈছে বহুত দুখ লাগিছে মানে বহুত বেয়া লাগিছে আমি নৱ প্ৰজন্মই জুবিন গাৰ্গক আমি ভগৱান মানুহ স্বাৰ্থপৰ ঠিক আছে আমাৰ বুকুৰ আমঠু নয়নৰ মণি বুকুৰ কুটুম আমি যিয়ে নকওঁ কিয় তাতকৈ বহুত ওপৰত যেহেতুকে আমি সকলোৱে কৈ আছোঁ জুবিন গাৰ্গ ভগৱানৰ এটা অংশ কিন্তু ভগৱানৰ কাৰণেও আজি আমি প্ৰতিবাদ কৰিব লগা হৈছে ন্যায়ৰ কাৰণে মাত মাতিব লগা হৈছে এইটো বহুত দুখ লাগিছে আচলতে মই এই ভিডিঅ'টো গৰিমা বৌক দুটামান কথা ক'ব কাৰণে অনুৰোধ কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ আৰু মই ভিডিঅ'টো এতিয়া বনাই আছোঁ বাৰীৰ পৰা আচলতে মই এই বাৰীলৈ আহিছিলোঁ বাৰীলৈ অহা কাৰণটো আপোনালোকক কৈ দিছোঁ কি হয় এইবিলাক কুঁহিয়াৰ চুঁহিয়াৰ যেন আছে দেখিছে না আপোনালোকে কি কয় মানে কিছুমান মানুহ আহি পিনে গধূলিৰ ওপৰত এই কুঁহিয়াৰ চুঁহিয়াৰবোৰ কাটি কাটি লৈ যায় বহুত বেয়া লাগে আচলতে ইমান কষ্ট কৰি এইবিলাক লগাই থৈছোঁ এইবিলাক বিকি কিনি আমি ঘৰ চলি থাকোঁ তো কি কয় এইবিলাক গোটেই কুঁহিয়াৰ চুঁহিয়াৰবোৰ গোটেইখন কাটি কুটি লৈ যায় আৰু লগতে কল চল লাগি থাকে দেই কি কয় গম পাইছেনে আপোনালোকে গোটেই কল চলখিনি কাটি গৈ মানে লৈ গুচি যায় মানে বহুত বেয়া লাগে সেইটো কাৰণে মানে ধৰি লওক 10টা ধৰি লওক 8টা 9টা ইমানটো বজালৈকে ৰখিবলৈ আহোঁ তাৰপিছত মই বোলো এইটো সময়তে যিহেতুকে মোৰ কোনো ভিডিঅ' চিডিঅ' বনোৱা জেগা চেগা নাইতো য'তে পাওঁ ত'তে ভিডিঅ' বনাওঁ আপোনালোকেতো যোনসকল লোকে ভিডিঅ' চাই থাকে সেইসকল লোকেতো গমেই পায় মোৰ কোনো নিৰ্দিষ্ট জেগা নাই আৰু চাই লওক এইবিলাক কুঁহিয়াৰ দিছিলে এতিয়া ইমান সুন্দৰকৈ এইখিনি বিকি আছোঁ কুঁহিয়াৰ এইখিনি যদি বেলেগে যদি ছিঙি পিনে যদি লৈ যায় মানে কাটি পিনে যদি লৈ যায় চৰি ছিঙি পিনে বোলে চাওক কিবাহে ওলাইছে মানে মুখত মানে কিবাহে ওলাইছে এইবিলাক যদি কাটি পিনে লৈ যায় কিমান দুখ লাগে হয়নে নহয় আপোনালোকে কওকচোন তো সেইটো কাৰণে অলপ দেৰি ৰখিবলৈ আহোঁ আৰু চালক আৰু যেতিয়াৰ পৰা ৰখিবলৈ আহিছোঁ নহয় সিহঁতেও গম পাই গৈছে তেতিয়া মানে সিহঁতে অহা নাই চালক কিমান সুন্দৰকৈ চাওক না এইখিনি বিকি আছোঁ হয় চালক কিমান সুন্দৰ আঁকি কুঁহিয়াৰ হয় ইয়াত দেখাইছোঁ দেই আঁকি কুঁহিয়াৰ হয় এইখিনি আমি বিক্ৰী কৰি মানে এনেকৈ আমি ঘৰ চলি থাকোঁ তো এতিয়া কি কৰিছে গম পাইছেনে এইবিলাক গোটেইখন লৈ যায় আৰু আপোনালোকে দেখিছে নাই এডাল ধূপ লৈ আছোঁ এডাল কি ধৰক মহ ধূপ আকৌ গোটেই এইটো সময়ত নহ'লে গোটেই মহ চহ গোটেইখন ওলাই যায় তাৰপিছত এডাল জ্বলাই দিলে ন মহ চহ নাহে এটা অলপ আগতে মোক গোটেই ভৰিতে জোক এটা খাইছিলে একদম এইখিনিতে খাইছিলে জোক এটা দেখাই দিম দেই এইখিনিতে খাইছিলে ৰ'ব দেই এইখিনিতে খাইছিলে এইখিনিতে এনে জোকটো খাইছিলে আৰু ইয়াত লগাই দি আছে বিলাহী পুলি চালক ইয়াত দেখিছেনে বিলাহী পুলি লগাই দি আছে যিহেতুকে আমি এনেকৈ খেতি বাতি কৰিয়ে চলি থাকোঁ মানে বাম খেতি চাম খেতি লগাই এনেকৈ চলি থাকোঁ আমি বহুত দুখীয়া মানুহ হয় আচলতে বাম খেতি নকৰিলে বা খেতি নকৰিলে আমি খাবলৈ দিগদাৰ হৈ যায় আৰু ইয়াত লগাইছিলোঁ দাংবডিও বিকি থকা হৈছে আৰু ইয়াত জেংকেৰেলা আপোনালোকে দেখাই দিছোঁ দেই এয়া চাওক জেংকেৰেলা আপোনালোকে দেখাই দিছোঁ জেংকেৰেলা ইয়াত আহিছে এয়া চাই লওক জেংকেৰেলা হয় ইয়াত জেংকেৰেলাও এটা লাগিছে আৰু লগতে সেইফালে দাংবডি আপোনালোকৰ দাংবডিখিনি দেখাই দিছোঁ ৰ'ব দাংবডি বিকি থকা হৈছে হ'ব দেই আপোনালোকক দেখুৱাই দিছোঁ এয়া দাংবডি দিছে নাই দাংবডি ইয়াৰ পৰা দাংবডি লাগি আছে মানে গছ যাবলৈকেও হৈছে মই বিকি আছোঁ এয়া দাংবডি লাগি আছে আৰু আপোনালোকে গমেই পায় নহয় চব্জি এতিয়া কিমান দাম হৈ আছে এইবিলাক চব্জি আমি নিজৰ ঘৰতো খাওঁ বিকোঁ তেনেকুৱা চাই লওক আচলতে ভিডিঅ'টো বনাওঁতে মানে এইখিনি আৰু যিহেতুকে পথাৰত আছোঁ ন আপোনালোকক দেখুৱাই দিছোঁ আচলতে ভিডিঅ'টো মই এইটো কাৰণে বনাইছিলোঁ আমাৰ গৰিমা বৌক দুটামান কথা ক'বৰ কাৰণে মানে এই যে গৰিমা বৌক অনুৰোধ কৰিবৰ কাৰণে আচলতে মই আপোনালোকক কৈ দিছোঁ মই কোনো ডিগ্ৰীধাৰী নহয় মই কোনো সাংবাদিক নহয় মই কোনো বুদ্ধিজীৱী নহয় মই কোনো উকিল নহয় মই এটা খেতি কৰা ল'ৰা আপোনালোকে দেখিছেই ছবিয়ে কেতিয়াও মিছা কথা নকয় মই এটা খেতি কৰা ল'ৰাহে মই এনেকৈ বাম খেতি কৰোঁ দ খেতিও কৰোঁ মই ধান খেতিও কৰোঁ ধান এতিয়া ৰুলোঁ ধানো বহুত মজা হৈছে আপোনালোকক ধানখিনিও দেখাই দিম ৰ'ব দেই ধান মানে আচলতে ৰোৱা হৈ আছে ধান লাগিব আপোনালোকক দেখাই দিম ৰ'ব দেই চাওক কিমান মজা হৈছে চাওক দেখিছে নাই আমাৰ ইয়াত গম পাইছেনে ইয়াত এই ৰোৱাত সাৰ চাৰ দিব নালাগে আকৌ মানে সাৰ যদি দিওঁ নহয় ন এইবিলাক উৰি যাব হয় সাৰ নিদিয়াকৈ বহুত মজা হয় চাই লওক দেখাই চাই লওক এই যে সেইখন জেঙা আৰু ইয়াত ডবল মাৰি থৈছোঁ ইয়াতো বিলাহী পুলি ৰুব লাগিব হয় মই সেইকাৰণে আপোনালোকক কৈছোঁ মানে তথ্য সহকাৰে ছবিয়ে মিছা কথা নকৰিলোঁ মই খেতি কৰা লোৱা আপোনালোকক দেখাই দিছোঁ আচলতে গৰিমা বৌ আপোনাৰ ভৰিত ধৰিছোঁ আপোনাৰ চৰণত ধৰিছোঁ অনুৰোধ কৰিছোঁ কাটৰে অনুৰোধ কৰিছোঁ যিহেতুকে আমি জুবিন দাৰ ন্যায়ৰ কাৰণে আমি মাত মাতি আছোঁ অকল মই বুলিয়ে নহয় সমগ্ৰ অসমবাসী ৰাইজে মাত মাতি আছে যেন জুবিন দাৰ মৃত্যু তদন্ত লাগে জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি সকলোৱে মাত মাতি আছোঁ
তো সেইকাৰণে গৰিমা বৌকো এটা অনুৰোধ কৰিব বিচাৰিছোঁ, গৰিমা বৌ, যিহেতুকে আমি জুবিন দাক যিমান ভালকৈ জানো আপুনি হাজাৰ গুণ ভালকৈ জানে। কাৰণ কেলৈ আপুনি ছাঁটোৰ দৰে জুবিন গাৰ্গক পাইছে বা আপুনি হ'লেও ছাঁটোৰ দৰে জুবিন দাৰ লগত থাকে, সেইটো কাৰণে আমাতকৈ বহুত বেছি আপুনি ভালকৈ জানে। মই আপোনাক ক'ব বিচাৰিছোঁ, এই সময়ত মানে এইখিনি কথা কোৱাটো কিমান ভাল হৈছে কিমান বেয়া হৈছে নাজানো। মই আপোনাক কৈছোঁৱেই বা অসমবাসী ৰাইজকো কৈছোঁৱেই, মোৰ কোনো ডিগ্ৰী নাই, মই এটা খেতি কৰা ল'ৰা। এইবিলাক চাওক, ছবিয়ে কেতিয়াও মিছা কথা নকয়। চাওক, দেখুৱাই দিছোঁ সেয়াত আজি লগাইছিলোঁ, ইয়াত পুলি, ইয়াত পানী দি থৈ দিয়া চালক দেখিছে, বিলাহী হয়। আচলতে এতিয়া যদি বিলাহী পুলি লগাওঁ নহয় ন, এতিয়া লগালে মানে আপোনাৰ দামটো বহুত পায়, মানে আন ছিজন। এতিয়া এইটো ছিজনত আমাৰ এইটো ইয়াত কোনেও বিলাহী পুলি ৰুৱাই নাই, আমি ৰুই আছোঁ। মানে আমাৰ ঘৰত মানে মই ৰুই আছোঁ, কোনেও ৰুব পৰাই নাই হয়, চাই লওক। তো আমি ৰুই আছোঁ, মই ৰুই আছোঁ, বেলেগ কোনেও ৰুব পৰা নাই, চাই লওক। আমি যদি আন ছিজনত যদি উলিওৱা নহয় ন, দামটো বহুত পাম। সেইকাৰণে গৰিমা বৌ আপোনাক ক'ব বিচাৰিছোঁ, আপোনাক ভৰিত ধৰিছোঁ, চৰণত ধৰিছোঁ, কিবা যদি ভুল ভ্ৰান্তি হৈ যায় ক্ষমা কৰিব। আচলতে আপুনি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক আপুনি এটা অনুৰোধ কৰকচোন, অনুৰোধ কৰিছোঁ, আপুনি এটা অনুৰোধ কৰকচোন, যেন মোৰ মানুহজনৰ মৃত্যু তদন্ত লাগে। আপুনি কওকচোন, আপুনি যদি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক যদি কৈ দিয়ে নহয়, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কেতিয়াও না নকয় কিমান তীব্ৰ গতিৰে তদন্ত আৰম্ভ কৰিব, আপুনি চাই ল'ব। আৰু অলৰেডি তদন্ত কৰিছেই, ভালো লাগিছে, কিন্তু হ'লেও আপুনি যদি কৈ দিয়ে নহয়, কিমান মানে কিমান তীব্ৰ গতিৰে তদন্ত কৰিব, তাৰ ভাষাৰে বুজাই ক'ব নোৱাৰোঁ। মানে কাৰণ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ ইমানে এজন ভাল মানুহ। আচলতে আমি লগৰ সমনীয়াৰ লগত লগ লাগিলে আমি কৈ থাকোঁ যেন সঁচাকৈ দেই, আমি বৰ্তমান সময়ত যোনজন মুখ্যমন্ত্ৰী পাইছোঁ, ইমানে এজন ভাল মুখ্যমন্ত্ৰী আমি কৈ থাকোঁ। সেইকাৰণে আপোনাক অনুৰোধ কৰিছোঁ, আপোনাৰ কথামতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কিন্তু বহুত একদম পূৰা তীব্ৰ গতিৰে তদন্ত আৰম্ভ কৰিব, অলৰেডি কৰি আছে। যিহেতুকে আমিও সকলোৱে দাবী কৰিলোঁ, অসমবাসী ৰাইজেও দাবী কৰিল। মই এতিয়া ঘৰলৈ আহি আছোঁ দেই, মানে ঘৰলৈ আহি থাকোঁতে যিহেতুকে তলফালে টচটো মাৰি যাব লাগিব ন, মুখখন এতিয়া দেখা নাপায়, এইটো আকৌ আপোনালোকে ভুল নুবুজিব দেই। মই আহি আছোঁ যিহেতুকে, চালক, নহ'লে সাপ চাপ পৰি থাকিবতো। এতিয়া গধূলি আপোনালোকে গমেই পায়, সাপ চাপ পৰি থাকিলে মানে এটেক কৰি দিব। আৰু এয়া দেখাইছোঁ যে আপোনালোকক, এয়া হ'ল ৰঙা আলু, মাঘৰ বিহুত যেন খায়, মাঘৰ বিহুত মানে আলুটো খোৱা, ইয়াত ৰঙা আলু। আৰু এয়া দেখিছে বিলাহী পুলি ৰুই আছোঁ, ইয়াত বিলাহী, ইয়াত নাৰ্চাৰীত আছে, দেখিছে নাই, চালক। তো সেইকাৰণে অনুৰোধ কৰিছোঁ, আমাৰ মৰমৰ জুবিন দা, যি আমি ভগৱান মানুহ, তো আমাৰ হাৰ্থব জুবিন দাক আমি ন্যায় দিয়াবই লাগিব। তদন্ত কৰিবৰ কাৰণে আপুনি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আপুনি অনুৰোধ কৰক। মানে আপুনি যদি কয় নহয় কিমান তীব্ৰ গতিৰে তদন্ত কৰিব, আপুনি চাই ল'ব, এইটোৱে ক'লোঁ। বাকী কথাকেইটা কওঁতে যদি কিবা ভুল ভ্ৰান্তি হৈছে তেতিয়া ক্ষমা কৰিব দেই, মই একোৱেই নাজানো। আচলতে মই ছ'চিয়েল মিডিয়াত দেখি আছোঁ, বহুত দুখ লাগে, বহুত বেয়া লাগে। আচলতে এইকেইদিন ভালছে খোৱাবও হোৱা নাই, ভালছে শুবও পৰা নাই, কিমান দুখ লাগি আছে নিজে নাজানো। হয়তো আপোনালোকে বিশ্বাস নকৰিব, সেই দুখটো বা সেই বেদনাটো মই নিজে বুজি পাওঁ। অকল মোৰ বুলিয়েই নহয়, সমগ্ৰ অসমবাসী ৰাইজে বৰ্তমান সময়ত চকুলো টুকি আছে, দুখ কৰি আছে। চাওক, আচলতে সেই কথাকেইটা ক'বৰ কাৰণে ভিডিঅ'টো বনাইছিলোঁ। এতিয়া মই ঘৰলৈ আহি আছোঁ, চাওক কিমান কষ্ট দেখিছেনে আপোনালোকে, ৰাতি হ'লেও বাৰীত গৈ ৰখি থাকিবই লাগে। এয়া চাওক, এতিয়া সন্ধিয়াখন আহি আছোঁ, জোক চোক গোটেই লাগি যাব। উঠনি এটা জোক লাগিছিলে, এনেকৈ এতিয়া যাওঁতে জোকতে জোক চোক লাগিব হয়, চাই লওক। সঁচাকৈ দেই, আমাৰ নিচিনা কষ্ট মানুহে নাই, কিন্তু ইমান কষ্ট কৰিব লাগে। চাওক, দেখিছেনে, এয়া ৰোৱা। ভিডিঅ'টো ইমানখিনি আছিল। আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিয়কচোন। আপোনালোকে কি ক'ব অনুৰোধ কৰিছোঁ, কমেণ্ট নকৰাকৈ কিন্তু একদমেই নাথাকিব।